মঞ্চতে মাইক্ৰফোনটো হাতত লৈ মই কৰা প্ৰথম কামটোৱে হৈছে যে মই ডাইচৰ পৰা আঁতৰি আহিব লাগে আৰু এইখিনি মুহূৰ্ততে মই অনুভৱ কৰোঁ যে ঈশ্বৰে মোক কিবা এটা কম কৰি দিলে অৰ্থাৎ মোক উচ্চতাটো নিদিলে উপায় নাই প্ৰতি মুহূৰ্তত সেইখিনি মই অনুভৱ কৰোঁ বাৰু যি কি নহওক আশা কৰিছোঁ আপোনাৰ সব কুশলে আছে অসমৰ জটিল পৰিৱেশ পৰিস্থিতি কিন্তু তাৰ মাজতো এয়া যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ গতিকে ৰাস মহোৎসৱ আমি অসমীয়া আয়োজন নকৰাকৈ কেনেকৈ থাকিম গতিকে জটিল সন্ধিক্ষণতো ঈশ্বৰৰ কৃপা বিচাৰি প্ৰতিগৰাকী ঈশ্বৰ সন্ধানী অসমীয়াই এই পবিত্ৰ অনুষ্ঠানভাগি আয়োজন কৰিছে ভাৰতীয় হিন্দু সভ্যতাৰ উপাস্য ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰা এক প্ৰধান উৎসৱ গতিকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰে আমি অসমত বৰ উলহ মালহেৰে এই অনুষ্ঠানটি পালন কৰোঁ যদিও পূৰ্বৰ দৰে উলাহ বা আনন্দ এই বৰ্ষ নাই কিন্তু তাৰ পাছতো আধ্যাত্মিকতাৰ যিবোৰ কথা সেইবোৰ আমি এৰাই চলা নাই গতিকে আধ্যাত্মিকতাৰ মাজত আপোনাসবে এই অনুষ্ঠানটি ইমান সুন্দৰকৈ আয়োজন কৰিছে তাৰ বাবে মই আৰম্ভণিতে আপোনাসবলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা বা দুটা বছৰ নহয় এয়া 100 বছৰীয়া যাত্ৰা গতিকে 100টা বছৰ যদি এটা বছৰটো আমি ধৰোঁ যে এটা বছৰটো আধ্যাত্মিকতাৰ ইমান শতাংশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে তেন্তে 100 বছৰ কিমান হ'ব 100 বছৰ ধাৰাবাহিকভাৱে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি আয়োজন কৰি আহিবলৈ চেষ্টা কৰা মই আয়োজক সমিতিক পোনপ্ৰথমে হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই 100 বছৰীয়া জয়ন্তীত জড়িত হৈ থকা প্ৰতিগৰাকীক শুভাশীষ প্ৰদান কৰিছোঁ আজিৰ সভাখনত মই মোৰ নিৰ্দিষ্ট সময়তকৈ কিছু পলমকৈ আহি উপস্থিত হৈছোঁ গতিকে সভাৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি উপস্থিত থকা আমাৰ জ্যেষ্ঠগৰাকীৰ চৰণত আৰু আপোনাসব শ্ৰীচৰণত ক্ষমা বিচাৰিছোঁ যে যিদিনা মোৰ আচলতে অফিচ থাকে সেই দিনটোত যদি মই এনেধৰণৰ অনুষ্ঠান লওঁ তেতিয়া মোৰ অকণমান পলম হয় তাতে আপোনালোক জ্ঞাত যে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অসমলৈ আহিছে গতিকে গোটেই পথছোৱা গুৱাহাটীৰ পৰা এই জাগিৰোডলৈকে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প তেখেতে উদ্বোধন কৰিবলৈ আহিছে গতিকে গোটেই পথছোৱা সাংঘাতিক ভিৰ গতিকে সেই ভিৰ ফালি ফালি আপোনালোকৰ মাজত পাওঁ মানে প্ৰায় দেখিছোঁ যে সভাখন শেষ হওঁ হওঁ কিন্তু আৰম্ভণিৰ পৰা থাকিবলৈ পালে মই অকণমান বেছি সুখী হ'লোহেঁতেন অনাকাংক্ষিত এই পৰিৱেশটোৰ বাবে মই আপোনাসবৰ ওচৰত ক্ষমা বিচাৰি লৈছোঁ এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এই সন্দৰ্ভত হয়তো মই আপোনাসবক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই সভাখনত আজি এটি নিৰ্দিষ্ট বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়া হোৱা নাছিল কিন্তু ঈশ্বৰৰ সন্ধানে আমি প্ৰতিগৰাকী অসমীয়াই কৃষ্ণ কথা নপতাকৈ কেনেকৈ থাকিম গতিকে যিগৰাকীক আমি উপাস্য হিচাপে মানো প্ৰতীক খোজে যাৰ আমি নাম লওঁ এই যে কৃষ্ণ বুলি আমি উচ্চাৰণ কৰোঁ কৃষ্ণ নামে দুটি আখৰ ৰাখিবা যতনে নেৰিবানে ৰিবা বান্ধৱ জীৱনে মৰণে আমি জীৱনে মৰণে এৰিব নোৱাৰা সেই শব্দটো কৃষ্ণ হৰি ৰাম সেই কেইটামান শব্দই আপোনাৰ মোৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায় কেনেকৈ প্ৰভাৱ পেলাইছিল সেয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৃষ্টিভংগীৰে যদি আপুনি মই চাওঁ যে গুৰুজনাই যেতিয়া এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰিছিল তাত সেই মূল খুঁটিটোৱেই তেওঁ দি লৈছিল এক ঈশ্বৰবাদ অৰ্থাৎ এক দেও এক সেও এক বিনে নাই কেও এজন ঈশ্বৰ প্ৰতি ভকতি যে বহু দেৱতাৰ মাজত তুমি এজনক বিচাৰা বহু সত্যৰ মাজত তুমি এটা সত্যক উপলব্ধি কৰা এই বাস্তৱৰ মাজত তুমি সেই এনে এটা বাস্তৱক স্বীকাৰ কৰা যিটো বাস্তৱক স্বীকাৰ কৰাৰ লগে লগে তুমি উপলব্ধি কৰিব পাৰিবা যে এই পৃথিৱীলৈ তুমি কিয় আহিছা কাৰণ তুমি মনুষ্য তোমাৰ শৰণ প্ৰথম ঈশ্বৰৰ ওচৰত গতিকে জীৱনটো লাভ কৰাৰ পাছত আপুনি মই হয়তো প্ৰথম ঈশ্বৰৰ ওচৰতে শৰণ লৈছোঁ অৰ্থাৎ আশ্ৰয় লৈছোঁ যে প্ৰভু তুমি এটা জীৱন দিছা প্ৰত্যেক দিনা পুৱা সাৰ পাই হয়তো ঈশ্বৰক আমি কৃতজ্ঞতা জনাইছোঁ যে এটা দিন ঈশ্বৰে আমাক দিছে গতিকে গুৰুজনাৰ দৃষ্টিভংগীৰে যদি কথাবোৰ কওঁ এক শৰণ হৰিনাম ধৰ্মৰ সেই মূল খুঁটিটোৱেই এক ঈশ্বৰবাদ আমি প্ৰত্যেক মুহূৰ্তত সমস্যাত জৰ্জৰিত হৈ থকা মনুষ্যই ঈশ্বৰক কামনা কৰোঁ যে ঈশ্বৰে আপোনাক মোক উদ্ধাৰ কৰিব ঈশ্বৰে উদ্ধাৰ কৰিব বুলি আমাৰ কিয় বিশ্বাস থাকে কাৰণ আমি উদাহৰণ দেখিলোঁ যে সেই বিষ্ণুৱে ভগৱান কৃষ্ণৰূপে পৃথিৱীক উদ্ধাৰ কৰিবলৈ জন্মগ্ৰহণ কৰিলে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্ৰহম পৰিত্ৰাণায় সাধুনম বিনাশায় চতুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে অৰ্থাৎ
যেতিয়াই আমি কিবা সমস্যাত পৰিম, যেতিয়াই অপায় অমংগলে আমাক ঘেৰি ধৰিব, তেতিয়া আপোনাক মোক উদ্ধাৰ কৰিবলৈ সেইজন নিশ্চয় আহিব। আৰু ভগৱান শ্ৰীকৃষ্ণও তেনেকৈ হয়তো জন্ম লাভ কৰিছিল। গতিকে মনুষ্য জাতিৰ বাবে এটা ডাঙৰ উদাহৰণ বা আপোনাৰ মোৰ বাবে এটা বিশেষ অনুপ্ৰেৰণাৰ উৎস বুলি যদি আমি কওঁ, তেন্তে ভগৱান শ্ৰীকৃষ্ণতকৈ ডাঙৰ আপোনাৰ মোৰ জীৱনৰ অনুপ্ৰেৰণাৰ উৎস আৰু নাই। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত, কিয় জন্মগ্ৰহণ কৰিবলগীয়া হ'ল, সেই জন্মৰ সময়খিনিৰ পৰা, দৈৱকীৰ গৰ্ভত জন্ম লোৱাৰ পাছৰ পৰা, একেবাৰে যশোধাৰ কোলাত খেলি ডাঙৰ হোৱা কানাই, অজস্ৰ গোপিনীৰ প্ৰাণৰ স্বামী, তাৰ পাছত কুৰুক্ষেত্ৰ মহাৰণৰ মূল যুঁজাৰু, যাৰ নেতৃত্বত গোটেই ৰণ হৈছিল। আৰু তাৰ পাছত সেই ভগৱন্তৰ প্ৰত্যেকটো মুহূৰ্তক আপুনি মই উপলব্ধি কৰোঁ। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ জীৱন বৃত্তান্তই বা ভগৱান শ্ৰীকৃষ্ণৰ যি ব্যক্তিত্ব, সেয়াই হয়তো আপোনাৰ মোৰ বাবে এক অনুপ্ৰেৰণা। কাৰণ ভগৱান শ্ৰীকৃষ্ণতকৈ আপোনাৰ মোৰ জীৱনত বেছি কষ্ট নাই। কৰ্ণই সুধিছিল এই কথাটো যে মই ইমান দুৰ্ভগীয়া নে যে মোৰ জন্মৰ পাছত মোৰ মাতৃৰ কোলাত মই থাকিবলৈ নাপালোঁ, মাতৃয়ে মোক চিনাকিও নিদিলে, কিন্তু তাৰ পাছত মই গুৰুৰ কাষলৈ গ'লোঁ, গুৰুৱে এলাগী কৰে। মই যুদ্ধক্ষেত্ৰলৈ যাওঁ, তাতো মোক অভিশাপে লগ নেৰে। মই কাৰোবাক পাব বিচাৰিছিলোঁ, তেওঁকো মই নাপালোঁ। কাৰোবাৰ সৈতে প্ৰেম হৈছিল কৰ্ণৰ, সেয়াও কিন্তু কৰ্ণই নাপালে। গতিকে প্ৰত্যেক মুহূৰ্তত মোক মোৰ জীৱনৰ বিফলতাই এনেভাৱে কিয় খেদি ফুৰে? মই ইমান বিফল কিয়? মোৰ জীৱনটো তুমি ইমান বিফলকৈ কিয় দিলা প্ৰভু? ইয়াক সুধিছিল ভগৱান শ্ৰীকৃষ্ণক। কাৰণ আমি নামতো পাইছোঁ কৰ্ণৰ জীৱনৰ কষ্টবোৰ, ত্যাগবোৰ কেনেকুৱা আছিল। নিদিলা স্তনদান, নিদিলা পুত্ৰৰ মান, পদে পদে পালো অপমান, আছে নেকি দুৰ্ভগীয়া কৰ্ণৰ সমান? সুধিছিল তেতিয়া কৰ্ণই, মোৰ সমান দুৰ্ভগীয়া কোন আছে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি কৈছে, তোমাতকৈ দুৰ্ভগীয়া মই। গতিকে এবাৰ তুমি মোৰ জীৱনটো লৈ চোৱা, তুমি যিখিনি পাইছা তাতোকৈ বেছি মই পাইছোঁ। অৰ্থাৎ এই মনুষ্য জাতিয়ে সেইটো মনত ৰাখিব লাগিব যে মানুহে যিখিনি কষ্ট আজিৰ সময়খিনিত প্ৰতি খোজত লাভ কৰিছে, তাতোকৈ বহু বেছি কষ্ট ভগৱান শ্ৰীকৃষ্ণই লাভ কৰিছিল জীৱনত। কেনেকৈ? কাৰণ জন্ম হোৱাৰ লগে লগে তেওঁক মাৰিবলৈ তেওঁৰ কুটুম ৰৈ আছে, তেওঁৰ মোমায়েক ৰৈ আছিল। তাৰ পাছত প্ৰতি মুহূৰ্তত জীৱনৰ শংকা, প্ৰতি মুহূৰ্তত মৃত্যুৰ ভয়ে তেওঁ খেদি ফুৰিছিল। কিন্তু আপুনি মই হয়তো তেনে মৃত্যুৰ ভয় লৈ ফুৰিব লগা হোৱা নাই। তেন্তে আপোনাৰ মোৰ জীৱনটো ভগৱান শ্ৰীকৃষ্ণতকৈ কেনেকৈ জটিল হ'ল? সেইবাবেই এই বিশেষ চৰিত্ৰটো, ভগৱান শ্ৰীকৃষ্ণৰ সেই ব্যক্তিত্ব আপোনাৰ মোৰ জীৱনৰ বাবে এক বিশেষ অনুপ্ৰেৰণা, আপোনাৰ মোৰ বাবে অন্যতম সাহস আৰু অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। গতিকে আজীৱন সেই সত্তাটোক যাতে আপুনি মই অনুভৱ কৰিব পাৰোঁ, তাৰ বাবেই গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মত সেই এক ঈশ্বৰবাদত ভগৱান শ্ৰীকৃষ্ণক সেই বিশেষ স্থানটো দি থৈ গৈছে, যাতে কৃষ্ণৰ সৈতে, হৰিৰ সৈতে, বিষ্ণুৰ সৈতে মোৰ মনুষ্য জাতিয়ে পোনপটীয়াকৈ এটা সম্পৰ্ক স্থাপন কৰিব পাৰে। ঈশ্বৰৰ ওচৰলৈ যোৱা বাটটো বৰ বেছি দীঘলীয়া নহয়, কিন্তু জন্মৰ পৰা মৃত্যুৰ শেষ মুহূৰ্তলৈকে আমি ক'ব নোৱাৰোঁ আমি ঈশ্বৰক কেতিয়া লাভ কৰিম বা ঈশ্বৰৰ কৃপা আপুনি মই আমাৰ জীৱনত কেতিয়া লাভ কৰিম। সেইটো আপুনি মই অনুভৱেই কৰিব নোৱাৰোঁ জীৱিত সময়ছোৱাত। ভগৱান শ্ৰীকৃষ্ণৰ সেই সত্তাটোক অনুভৱ কৰিব পৰাকৈ সহজ কৰি গুৰুজনাই আমাক গুৰুজনাৰ আদৰ্শগত কথাবোৰ কৈ থৈ গৈছিল। সেইবাবেই এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে মহাপুৰুষীয় আদৰ্শগত যিবোৰ কাম, সেইবোৰ প্ৰত্যেক দিনাই এখন দৈনন্দিন তালিকাৰ দৰে যদি আমি পালন কৰোঁ, সেই তালিকাখনৰ প্ৰত্যেকটো কৰ্মসূচী যদি আপুনি মই পালন কৰোঁ, তেন্তে আপুনি মই গম নোপোৱাকৈ ঈশ্বৰৰ ওচৰলৈ যোৱা বাটটো লাহে লাহে কমি আহিব, অৰ্থাৎ খুব চমু চাপি আহিব। ঈশ্বৰক অনুভৱ কৰা সেই বাটটো লাহে লাহে খুব শক্তিশালী আৰু খুব চমু হৈ পৰে। সেই বাটটো চমু হৈ পৰাৰ লগে লগে মনুষ্য বোলে শক্তিশালী হয়। কাৰণ উপলব্ধিটো সেইটোৱেই যে যাবতো আমি প্ৰত্যেকেই লাগিব ঈশ্বৰৰ ওচৰলৈ, মাত্ৰ যোৱাৰ বাটটো কেতিয়াবা যাব লাগিব সেই খবৰটো আপুনি মই আগতীয়াকৈ লাভ নকৰোঁ। তাৰ বাবে আপুনি মই কিমান শক্তিশালী হৈ থাকিম? সেই ভগৱান শ্ৰীকৃষ্ণৰ বিশাল ব্যক্তিত্ব, তাক যদি আপুনি মই অনুভৱ কৰোঁ, তেন্তে কোনটো অংশৰ পৰা আৰম্ভ কৰিম? জন্মৰ সময়খিনিৰ পৰাই নে অলৌকিক কথাবোৰৰ পৰাই, নে তেওঁ কৈশোৰ অৱস্থাৰ কথা, নে যৌৱন অৱস্থাৰ কথা, নে বৃদ্ধাৱস্থাৰ কথা, নে কুৰুক্ষেত্ৰ ৰণত সেই
অৰ্জুনক দিয়া অভয় বাণীসমূহ যিবোৰ আজিৰ সময়ত সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে গীতাৰ মনোবিজ্ঞান হিচাপে, যাক আপুনি মই জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত কঢ়িয়াব পাৰোঁ। কাৰণ সেই উপদেশ কেৱল ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দি থৈ যোৱা নাছিল, সেই উপদেশ আপোনাৰ মোৰ প্ৰত্যেকগৰাকী মনুষ্যৰ বাবে দি থৈ গৈছিল। আৰু সেইবাবে গীতাৰ মনোবিজ্ঞান আজিৰ তাৰিখতো প্ৰাসংগিক হৈ আছে। অন্য দেশে এতিয়া গীতাক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, কাৰণ প্ৰত্যেকটো কথাই প্ৰাসংগিক। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা অৰ্থাৎ গীতাৰ মনোবিজ্ঞানৰ পৰা শিকিবলগীয়া কেইটা কথা আছে বুলি ক'লে আপুনি মই হয়তো একেষাৰে কৈ দিব নোৱাৰিম যে ইয়াৰ পৰা অজস্ৰ কথা আপুনি মই আপোনাৰ মোৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত আমি শিকিছোঁ। কেইটামান যদি সহজ কৰি লওঁ যে সহজকৈ আমি কেনেকৈ বুজিম, কেনেকৈ শিকিম। ইয়াৰ প্ৰথমটো অনুভৱ আমি ভাবোঁ যে এই পৃথিৱীত যি হৈ আছে তাৰ এটা কাৰণ আছে। পৃথিৱীত যি হৈ আছে তাৰ অন্তৰালত এটা কাৰণ আছে। সেয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে মই এই পৃথিৱীত যি কাম কৰি আছোঁ বা তোমালোকে যি কাম প্ৰত্যেক দিনাই কৰি আছা তাৰ অন্তৰালত কিন্তু এটা কাৰণ আছে। গতিকে সেই কাৰণটো তুমি মই প্ৰত্যেক দিনাই অনুভৱ কৰিব লাগিব। আৰু ইয়াৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ বিশাল ব্যক্তিত্বৰ পৰা শিকিবলগীয়া আৰু এটা দিশ আমাৰ মনে কয় যে ভগৱান শ্ৰীকৃষ্ণই এই যে উপৰোক্ত বক্তাগৰাকীয়ে এটা কথা মই গীতত সোমাওঁতেই শুনিবলৈ পাইছিলোঁ, তেখেতে কৰ্মৰ কথা কৈছিল। ভগৱান শ্ৰীকৃষ্ণয়ো গীতাৰ মনোবিজ্ঞানত সেই কথাষাৰ খুব স্পষ্টকৈ উল্লেখ কৰি থৈ গৈছিল অৰ্জুনক উপদেশ দিয়াৰ চলেৰে সমগ্ৰ মনুষ্য জাতিক, যে তুমি পৰিৱেশ পৰিস্থিতি সময় সাপেক্ষে যি কাম কৰিবা সেইটো তোমাৰ ধৰ্ম, অৰ্থাৎ তোমাৰ কামটোৱেই তোমাৰ ধৰ্ম। এইখিনি মুহূৰ্তত মই আপোনাৰ সবৰ আগত দুই এটা কথা কৈ আছোঁ। আমাক এটা দায়িত্ব দিয়া হৈছে, গতিকে এইখিনি মুহূৰ্তত আমি আমাৰ কথা কোৱা ধৰ্মটো পালন কৰিছোঁ। আপোনাৰ সবে শুনি আছে, আপোনাৰ সবে দৰ্শকৰ যিটো ধৰ্ম যিটো কাম সেইটো পালন কৰিছে। আজি ইয়ালৈ অনুষ্ঠানটিলৈ আহিব পৰা নাই কোনো লোক কৰ্তব্যৰ তাৰণাত, হয়তো ঘৰখনত তেখেতে সেই কামটো কৰি আছে, অৰ্থাৎ সেই ধৰ্মটো পালন কৰি আছে। পৰিৱেশ পৰিস্থিতি সময় সাপেক্ষে আপুনি মই দৈনন্দিন জীৱনত কৰি থকা প্ৰত্যেকটো কৰ্ম সি আমাৰ ধৰ্ম সূচায়। গতিকে সেই ধৰ্মটোক প্ৰাধান্য দি মনুষ্য জাতি আগবাঢ়ি যাব লাগিব, অৰ্থাৎ সেই কৰ্মটোক প্ৰাধান্য দি। আমাৰ গুৰুজনায়ো সেই কথাটো কৈছিল যে নাম ল'বৰ বাবে তোমালোকে কামটো এৰি থৈ আহিব নালাগে, প্ৰথমে কামখিনি কৰি আহা। বোলে প্ৰথমে চাউল কথা তাৰ পাছত খৰি কথা, তোমালোকে কামখিনি কৰি থৈ আহা। গুৰুজনাই নিজেও সাংসাৰিক আছিল, নিজেও অন্যান্য কামবোৰ কৰিছিল, আৰু আন ভকত বৈষ্ণৱকো সেই কথাখিনি কৈছিল যে হৰিৰ নাম ল'বলৈ আহোঁতে তোমালোকে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি থৈ ইয়ালৈ আহিব নালাগে। সেইখিনি কাম কৰি মনুষ্য হিচাপে নিয়ন্ত্ৰণ কৰি তুমি কেনেকৈ কৰিব পাৰিছা সেইটো ডাঙৰ কথা। মাধৱদেৱে যেতিয়া উভতি যুঁজিছিল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়া কৈছিল নাই মই কেৱল এই কামখিনিহে কৰিম, আপোনাৰ কাষত থাকি কেৱল হৰি ধৰ্মহে পালন কৰিম, কেৱল আপোনাৰ কামখিনিহে কৰিম, তেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই এই কথাষাৰ মাধৱদেৱক বুজাইছিল, মাধৱ পুৰুষক বুজাইছিল যে নহয়, তুমি তোমাৰ মনুষ্য হিচাপে তোমাৰ জীৱনত যিখিনি দায়িত্ব সেইটো পালন কৰি থৈহে তুমি হৰি ধৰ্ম কৰিবলৈ আহা, তাৰ পাছতহে তুমি গুৰু ভকতি কৰিবলৈ আহা, তেতিয়াহে তুমি মনুষ্য হিচাপে জন্ম লোৱাৰ এটা সাৰ্থকতা আহিব। আৰু সেই কথাটো পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱেও উপলব্ধি কৰিছিল। আমি ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া কথাখিনি যিহেতু আলোচনা কৰি আছিলোঁ, ইয়াৰ ক্ষেত্ৰত মোৰ ব্যক্তিগতভাৱে ভগৱান শ্ৰীকৃষ্ণৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষণ হোৱা এটা দিশ যদি মই আপোনাৰ খবৰ আগত কওঁ, তেন্তে মোৰ ভাল লগা কথাটো হৈছে সময়ত নিজক নিয়ন্ত্ৰণ কৰা, পৰিস্থিতি সাপেক্ষে খঙক নিয়ন্ত্ৰণ কৰা। আমি প্ৰত্যেকেই জানো যে খং নামেই চণ্ডাল। কোনখিনি সময়ত আমি আমাক নিয়ন্ত্ৰণ কৰিব লাগে আমি অনুভৱ কৰোঁ, কিন্তু বিফলতাটো আহি পৰে তেতিয়াই যে আমি নিয়ন্ত্ৰণ কৰিবলৈ ক'ৰবাত ব্যৰ্থ হৈ পৰোঁ। কিন্তু ভগৱান শ্ৰীকৃষ্ণক অনুভৱ কৰাৰ লগে লগে আপুনি এবাৰ যদি সেই প্ৰশ্নটো নিজক সোধে যে ইমান জটিল পৰিৱেশ পৰিস্থিতিৰ মাজত যদি ঈশ্বৰে হাঁহিব পাৰে, আপুনি মই কিয় হাঁহিব নোৱাৰোঁ? ঈশ্বৰক কোনোবা দিনা আপোনালোকে কল্পনা কৰিছে নেকি যে ঈশ্বৰে খঙত আছে? আপোনাৰ কণমানিসকলক যদি আপুনি সোধে যে ভগৱান শ্ৰীকৃষ্ণ কেনেকুৱা, আপোনাৰ কণমানিটিয়ে খুব সুন্দৰকৈ তাৰ উত্তৰ দিব, ঈশ্বৰে হাঁহি থাকে। ৰাসক্ৰিয়াত যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰৱেশ হয়, ভগৱান শ্ৰীকৃষ্ণই এটা মুখত হাঁহি লৈ প্ৰৱেশ হয় সেই চৰিত্ৰটোৰ। গতিকে ঈশ্বৰক আপুনি মই যেতিয়া কল্পনা কৰোঁ, এখন আলোকচিত্ৰ যেতিয়া দেখোঁ, সেই আলোকচিত্ৰখনেতো খুব স্পষ্টকৈ ঈশ্বৰৰ মুখত এটা হাঁহি থাকে। অৰ্থাৎ সেই হাঁহিটোৱে কি সূচায়? সেই হাঁহিটোৱে
শতখিনি ত্যাগৰ পাছত ইমানখিনি কষ্টৰ পাছত ধৈৰ্য ধৰি নিজক নিয়ন্ত্ৰণ কৰি সুখী হ'বলৈ কৰা যত্নটো সূচায় সেইবাবে ভগৱান শ্ৰীকৃষ্ণই হাজাৰ কষ্টৰ মাজত সেই মুখত হাঁহিটো লৈ আছিল আমি সেইবাবে ঈশ্বৰক কল্পনা কৰিলে কেতিয়াও আমি খঙাল ঈশ্বৰক কল্পনা কৰিব নোৱাৰোঁ কাৰণ আমি ভগৱান শ্ৰীকৃষ্ণৰ সেই হাঁহি মুখখনেই সদায় দেখিছোঁ আমি কল্পনা কৰিলেও আমাৰ হৃদয়ত সদায় সেই মুখখনেই দেখোঁ গতিকে ঈশ্বৰেই যদি হাঁহি থাকে আপুনি মই কিয় দুখ কৰি থাকিম গতিকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঈশ্বৰৰ সেই হাঁহিটোৰ পৰা মনুষ্যই আৰম্ভ কৰে